হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসম ৰাখি ৰাইজ আপোনালোকে চাই আছে KGC ইউটিউব চেনেল আৰু মানে গাইজ আজি ভিডিঅ'টো ক'ত যাই বনাই আছোঁ আৰু ক'ত যাবলৈ গৈ আছোঁ মই আপোনালোকক পুৰা ভিডিঅ'টো এইটো যেলৈকে গৈ থাকিম আপোনাৰ ভিডিঅ' চাই থাকক আৰু মানে গাইজ একবাৰ মই বৰ্তমান আছোঁ অভাৰব্ৰিজত আমাৰ বঙাইগাঁও তো মানে গাইজ মই যাই আছোঁ বৰ্তমান আমাৰ মানে AJPৰ এখন মানে মিটিং আছে তাত মানে মামা আহিব বোলে তো হেমন্ত মামাক আমি চাবলৈ গৈ আছোঁ তো মানে তথাপিও আৰু চাবলৈ তেওঁলোকত মিটিংটোত মানে কি কয় কি নকয় মানে শুনিব লাগিবগৈ তো যিহেতু বয়সবোৰত পাৰ হৈ আহিব ধৰিছে আমাৰো আমিওতো এইবিলাকত লাগি থাকিব লাগিব তো এইটো ভাবি পিনে ওলাই আহিলোঁ অকণমান আপোনালোকক দেখাবলৈ আৰু ময়ো চাবলৈ তো ভিডিঅ'টোৰ পৰা সকলোকে এইটো যেলৈকে চাই থাকক নে কি তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে গাইজ কথাটো হ'ল এনেকুৱা যে কি কয় মানে মই ওলালোঁ মানে হঠাৎকৈ দেখা পালোঁ যে অভাৰব্ৰিজত মানে এনেকুৱা মজাকৈ ধুনীয়াকৈ সজাইছে ন গাইজ মানে ইয়াত ৰাতি আহিলে মানে ৰাতিৰ ভিউটো কিবা মানে একদম বেলেগ হয় তো বাৰু আজি ভালদৰে নেদেখাওঁ তো আৰু য'ত মানে মামা আহিব সেইটো জেগাটোৰ নাম হৈছে দলেগাঁও আমাৰ ইয়াৰ বঙাইগাঁৱৰ পিছতে পৰে দলেগাঁও তো এখন কিবা কলেজ আছিলে তাত সেই কলেজখনৰ কাষতে আহিব এটা ফিল্ড আছে আৰু ফিল্ডখনত আহিব তো কোনে কোনে বাৰু আহিছে আৰু কোনে কোনে গৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আহি পিনে দেখিলোঁ ৱাৰ এইটো বেছিভাগ মানে পপুলাৰ হৈ আছে বৰ্তমান গাইজ তো ময়ো বাৰু দেখা দিলোঁ আৰু এনেতে যাই আছোঁ তাৰপিছত মানে গাইজ এনেকুৱা স্পীড ব্ৰেকাৰ ন গাইজ আৰু আহি পিনে আমি ভিতৰৰ ৰাস্তাৰে সোমাই দিলোঁ আৰু গাইজ এনেতে যাই আছোঁ আৰু মই ভাবি আছোঁ কিমান দূৰ তাৰপিছত ভাবিছোঁ দলেগাঁৱতো একো হোৱা নাই তো আজি আহিলোঁ তাৰপিছত গম পালোঁ যে ইক' পাৰ্কৰ কাষত হয় দলেগাঁৱটো তো যাই আছোঁ বাৰু আপোনালোকে চাই থাকক নে কি আৰু মানে গাইজ য'ত যাম আমি সেই মেইন সেইটোত আমি আহি পিনে সোমাইলোঁ আৰু ইয়াত মানে সকলোৰে গাড়ীবিলাক পাৰ্ক কৰি থোৱা আছে তো পূৰা এই মূৰৰ পৰা এই মূৰলৈকে তো ভাবিছোঁ গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ তাৰপিছত এনেকৈ গাড়ীৰ পৰা নামি পিনে চিৰালোঁ অকণমান আৰু মানে গাইজ ময়ো শুনা মতে বোলে আৰু 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব সেইকাৰণে খোজকাঢ়ি মোৰো বৰিং লাগি গ'ল তাৰপিছত এইপিনে আছে মোৰ ককা আৰু লগত আছে গ্ৰীচৰ ফাদাৰ আৰু এনেতে খোজকাঢ়ি যাই আছোঁ ইমূৰ পৰা সিমূৰলৈকে গাড়ী কৈছোঁ নে গাইজ আমি ফুল মানে ডিষ্টেশ্যনত গাড়ীখন পাৰ্ক কৰি থৈ দিলোঁ তাৰপিছততো মানে ভাবি পিনে যাই আছোঁ দে গাইজ কিবা মতে মানুহ ভিৰ গাইজ বৰ্তমানে এনেকুৱাই ইয়াত মানুহৰ ভিৰ নাই তো আগতো বেছি মানুহ ভিৰ হয় গাড়ী ইমূৰলৈকে সিমূৰ আজি টোটেল 4,000-3,000 মানুহ আহিছে আৰু ফাইনেলি অৱশেষত আহি পালোঁ কেটটো বিশেষ যাত্ৰা আৰু ফাইনেলি উঠিলে আমাৰ হেমন্ত মামা আৰু হেমন্ত মামাই বৰ্তমান আমাক মানে সেইটো বুজাই আছে তো এইটো হেমন্ত মামা হয়তো মোৰ কেমেৰা কোৱালিটিটো বেয়া কাৰণত আপোনালোকক ভালদৰে দেখাব নোৱাৰিম আপোনালোকক যিখিনি দেখাওক গাইজ সেইখিনিতে আপোনালোকে শান্তি হ'ব দেই গাইজ এইটো হেমন্ত মামা ভালদৰে জুম কৰি দেখাইছোঁ একেবাৰে মানে কেমেৰা কোৱালিটিটো ভাল নহয় সেইকাৰণে মানে প্ৰব্লেম দি আছে দেই গাইজ বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰখনে প্ৰথমৰ পৰাই আটাইতকৈ বেছি গুৰুত্ব দিছে যোৱা বছৰৰ 27 জুলাই তাৰিখে বঙাইগাঁৱত আমি বহুবোৰ প্ৰকল্পৰ শুভ আৰম্ভণি কৰিছিলোঁ প্ৰায় 555 কোটি টকা বঙাইগাঁৱৰ দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় এই আৰু 16টা পদ হাতত ল'ব তুলুঙীয়াৰ পৰা বৰঘোলা সাগৰপুৰৰ পৰা চলন্তপাৰা মহাত্মা গান্ধী পথ গৰিগাঁৱৰ পৰা মেৰেৰ পথ ঢিলাগুৰিৰ পৰা দৌলমাৰী গাঁও সাগৰপুৰৰ PMJSY দখৰাপাৰা পথ ভোমপাৰা পথ কালবাৰী পথ জুমটি টকিজ লোক নিৰ্মাণ পথ OMG গাইজ অৱশেষত মানুহৰ এনেকুৱা ভিৰ ন গাইজ একেৰাহে 3,000-4,000 মানুহ খোজকাঢ়িব লাগিলে কেনেকুৱা লাগে ভাবকচোন দূৰৰ চুট কৰিলে কিজানি এটা মানুহ ককাৰ দৰে দেখিলেহেঁতেন নেকি তো গাইজ
বাৰু গাইজ ভিডিঅ'খিনি এইখিনি আছিলে যদি ভিডিঅ'খিনি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট দূৰে ছাবস্ক্ৰাইব কৰক তো বিফেন বি লাভ ইউ গাইজ ওলাম আকৌ লগ পাই আছোঁ এনেকুৱা ভাল ভাল ভিডিঅ'ৰ সৈতে আপোনালোকে যদি হেমন্ত আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰক আৰু লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি হয় চেনেলটো নতুন তেনেহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰক নতুন ভিডিঅ' আৰু বাই বাই লাভ ইউ গাইজ